Hey guys, namaskar. Juniska recipe to inata video blog স্বাগতম জনাইছো আৰু এয়া হৈছে আমাৰ ক্ৰীমখিনি দেখা পাইছে আমি ধুনিয়াকৈ ফেটি লৈছো আৰু মই এটা দিছো 2 কাপ যেহেতু আমি 1 কেজি কেক নহয় মানে হাফ কেজি কেক দুটা বনাব গৈ আছে সেই কাৰণে 1 কেজি যিখিনি বস্তু লোৱা হয় 2 কাপ ক্ৰীম তো এইখিনি আমি ধুনিয়াকৈ লৈ লৈছো আৰু এয়া দেখা পাইছে আমাৰ ধুনিয়াকৈ আমাৰ দাদাই মানে টাইলছৰ নিচিনাকৈ হেয়া ৱালপেপাৰ মাৰি দিছে আৰু এতিয়া আমি কেক বনাম আৰু ফাইনাল লুকটো আপোনালোকে দেখা পাব ধুনিয়াকৈ আজি মই এয়া ধুনিয়াকৈ হৈছে ৱালপেপাৰ ওচৰত ধুনিয়াকৈ মানে ডেকোৰেচন কৰিম মানে অলপমান লুকটো ভাল হ'বৰ কাৰণে তো আপোনালোকে হেকত কেনেবা কমেন্ট কৰি জনাবলৈ নাপাৰিবা আৰু ইয়াতে মই দুটা স্পঞ্জ বনাইছো আৰু দুটা স্পঞ্জতে মই বাটাৰ পেপাৰ দিয়া নাই কাৰণ মানে আগতে দিছিলো কিন্তু এবাৰ ভাবিছো বাটাৰ পেপাৰ নিদিয়াকে বনাই চাও কিন্তু ধুনিয়াকৈ পাৰফেক্ট আমাৰ স্পঞ্জটো হৈ গৈছে আৰু এয়া যেটো আমাৰ হাফ কেজি কেক হয় মানে তিনিটা লেয়াৰ কৰিম আমি ইয়াতে আৰু আপোনালোকে দেখা পাব বাৰু আৰু দুটা কেক যেটো মোৰ অৰ্ডাৰ আছে হাফ কেজি সেই কাৰণে দুটা কেকটা মই তিনিটা লেয়াৰ বনাম আৰু এটো হ'ল আমাৰ সেকেন্ড নম্বৰ কেকটো আৰু এটো আমি তিনিটা লেয়াৰ কৰি তিনিটা লেয়াৰ কৰিম আৰু এয়া হৈছে আমাৰ 6টা লেয়াৰ যেহেতু দুটা কেক আছে সেই কাৰণে আৰু এয়া হৈছে আমাৰ ক্ৰীম আৰু এতিয়া আমি ফাইনাল ডেকোৰেচন কৰিম আমি আপোনালোকে ডেকোৰেচনটো চাই যাবা আৰু আপোনালোকে আগতে তো দেখাই পাইছে মই কেনেকৈ কেক বনাও কি কৰো তো আজিও মই অলপমান জাস্ট দেখাই দিম এটা ফাৰ্স্ট কেকত তো এইফালে আমি প্ৰথমতে লেয়াৰটো লৈ লৈছো তাৰ পিছত আমি দিছো পাইনাপল সিৰাপ আপোনালোকে সুগাৰ সিৰাপ দিলেও হ'ব বাৰু মই পাইনাপল যেটো ফ্লেভাৰ বনাইছো সেই কাৰণে আমি পাইনাপল ক্ৰাছ দি দিছো মানে পাইনাপল সিৰাপো দি দিছো আৰু এটা 2 নম্বৰ এটা ক্ৰীম দিলো ক্ৰীম দি কিনে আমি ক্ৰাছ দিছো আৰু এতিয়া আকৌ আমি 2 নম্বৰ লেয়াৰটো দিলো দি কিনে আকৌ আমি এটা ক্ৰীম দিলো তাৰ পিছত ক্ৰাছ দিলো আৰু এয়া হৈছে আমাৰ 3 নম্বৰ লেয়াৰটো 3 নম্বৰ লেয়াৰটো আপোনালোকে সুগাৰ সিৰাপ বা পাইনাপল সিৰাপ দি দিব তাইছে আৰু যত ফাক আছে ফাকখিনি আপোনালোকে ধুনিয়াকৈ ক্ৰীমেৰে ঢাকি দিব তেতিয়া হলে মানে ফিনিশিং কৰাৰ অসুবিধা নহয় আৰু এতিয়া মই হেতু মানে ফ্ৰিজত থৈ দিছো আৰু এতিয়া সেকেন্ড টাইম আমি এই হাফ কেজি কেকটো আমি ক্ৰম কোট কৰিলো ধুনিয়াকৈ দুটা কেক মানে তাতে থৈ আকৌ আমি প্ৰথম যেটো আমি ফ্ৰিজত থৈছিল সেই কেকটো ওলাইছো আৰু এতিয়া আমি এটো ডেকোৰেচন কৰিম দুটা যেহেতু আমাৰ ৰাউন্ড শেপ কেক হয় তো এয়া দেখা পাইছে আমি ধুনিয়াকৈ এটা ক্ৰীম লৈ লৈছো আৰু আপোনালোকে বহুতে কমেন্ট কৰি থাকে মানে জাৰ কেকৰ প্ৰাইস গিলা কিমান জাৰ কেকৰ প্ৰাইস গিলা মই 50 কে লও যেটো আমাৰ পাইনাপল মানে যেটো আমাৰ ভ্যানিলা মানে ফ্লেভাৰৰ হয় তো হেতুত মই 50 কে লও চকলেটৰ মই ঠিক হিমান মানে লম যদি আপোনালোকে অৰ্ডাৰ বিলাক দিয়ে তেনেকৈ মই ফাৰ্স্ট টাইম মোৰ কাৰণে বনাব আৰম্ভ কৰিছো আৰু মানে অলপমান হেৰিও পাই আছো বাৰু অৰ্ডাৰ বিলাক পাই আছো আৰু ইফালে আপোনালোকে কেকটো দেখা পাইছেনে মানে কেকটো মানে যেটো মোৰ কি হৈছে গম পাইছেনে মানে কেকটো বনাই উঠি ফিনিশ ক্ৰম কোট কৰি উঠি মই আধা ঘন্টা মান সময় বহিছিলো মানে কেকৰ কি ডিজাইন নিদিও বুলি তো তাৰ পৰা মানে ভাবি ক্ৰীমটো যেটো অলপমান হেৰি হৈ গল সেই কাৰণে মানে ক্ৰীমটো এনেকুৱা ফটাৰ নিচিনা হৈছে কিন্তু মানে ঠিক ঠাক হৈছে বাৰু অলপমান একো কথা নাই আকৌ হেতু মই ফিনিশিং কৰি কিনে মই ফ্ৰিজত থৈ দিছো আৰু এতিয়া লৈছো আমি মাৰ্বিনো কালাৰটোৰে আমি ধুনিয়াকৈ ড্ৰপাৰ দিছো আৰু ফাৰ্স্ট টাইম আজি মই সিলভাৰ কালাৰেৰে তেনেকৈ দিছো এই কালাৰটো আগতে মই ৰেড কালাৰ বা পিংক কালাৰ তেনেকৈ দিছিলো কিন্তু আজি মই সিলভাৰ কালাৰ দিছো আৰু এইটো এটা গ্ৰীন কালাৰ হয় এই গ্ৰীন কালাৰটো পাতৰ গ্ৰীন কালাৰ নহয় এটা বেলেগ গ্ৰীন কালাৰ হয় সেই কালাৰটোৰে মানে আজিলে ডেকোৰেচন কৰা নাই মই ভাবিলো এইটো কালাৰ লৈ কিনে আজি অলপমান ডেকোৰেচন কৰি চাও কেনেকুৱা হয় তো কৰি ললো আৰু হোৱাইট কালাৰ এটা ফুল দিছো মাজতে আৰু এফালে গ্ৰীন কালাৰ সেই ফুলটো দিছো মানে ভাল লগা হৈছে না আপোনালোকে কমেন্ট কৰি জনাবলৈ নাপাৰিবা আৰু ইয়াতে দিছো আমি গ্লাছৰ আমাৰ যেটো বাস্কেট নজল থাকে সেই বাস্কেট নজলটোৰে তলৰ বৰ্ডাৰটো দি দিছো আৰু আপোনালোকে মোৰ ভিডিও বিলাক বাৰু মৰম দিয়ে ফেসবুক পেজতো মৰম দিয়ে আৰু আপোনালোকে যদি মোৰ এই ইউটিউব চেনেলটো নতুনকৈ আহিছে প্লিজ সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আৰু যদি ফেসবুক পেজত চাই আছে আপোনালোকে প্লিজ ফলো কৰি দিবলৈ নাপাহৰিব আৰু এটা দিছো আমি ইয়াতে সিলভাৰ কালাৰৰ স্প্ৰে কালাৰটো দি দিছো আৰু এটা দিছো আমি স্প্ৰিংকল দিছো দেই কথাৰ মাজে গাইছ মই মানে যেটো আমাৰ কমেন্ট কৰি থাকে আমাৰ কাস্টমাৰ বিলাকে তো তেনেকৈ অৰ্ডাৰ বিলাক কৰি দিম আৰু যিবিলাক মানুহে মোক কমেন্ট দিয়ে সেইবিলাকক উত্তৰ বিলাক দি যাম আৰু বহুতে কৈ থাকে ভ্যানিলা ফ্লেভাৰ 1 কেজি কেকৰ 1.5 কেজি কেকৰ কিমানকৈ প্ৰাইস লয় এটো একচুয়ালি ডিজাইন হিচাপে দাম বিলাক হয় কিন্তু মই ভ্যানিলা ফ্লেভাৰ বিলাক মই 300 পৰা লও তাৰ পিছত আকৌ মানে বেছি ফুল-চুলটো থাকে তো নরমাল একদম ফুল-চুল ডেকোৰেচন নথকা বিলাক মই 300 কে লও তাৰ পিছত যেটো আমাৰ রোজ বিলাক থাকে তেনেকৈ হেতুতে মই 350 কে লও আৰু সেই হিচাপে মোৰ 1 কেজি 2 কেজি হেবিলাক প্ৰাইস বিলাক হৈ যায় আৰু এয়া দেখা পাইছেনে আমি ধুনিয়াকৈ হেৰি কৰি দিছো এয়া হৈছে জেল কালাৰ মানে যিটো গ্লেসিং জেল থাকে সেই জেলত মই ব্ল্যাক কালাৰ দি কিনে কৰি লৈছো আৰু এতিয়া মানে যেটো আমাৰ গ্লেসিং জেল হেতু বহুত মানে মেল্ট হৈ গৈছে মানে গৰমতে হয় নে কি নাজানো কিন্তু পানী দিলে তো মেল্ট হয় কিছুমান ডাঠো থাকে তো মোৰখিনি অলপমান হেৰি হৈছিলে মেল্টৰ নিচিনা হৈছিলে তো জেলটো অকমান বেছি জুলিয়া হৈছিলে তো হোৱাৰ কাৰণে মানে কালাৰটো সাইডত দিয়াৰ লগে মানে সাইডে পৰি গৈছিলে তথাপিতো একো কথা নাই মানে লাষ্টলৈকে চাই যাব বাৰু আপোনালোকে তেতিয়ালে গম পাব কেনেকুৱা দেখা হৈছে
আৰু এতিয়া মই এটা বেলেগ ডিজাইন কৰি আছোঁ আপোনালোকক দেখাই পাইছে কথাৰ মাজে মাজে কৈ দিছোঁ গাইজ নহ'লে মানে কথাখিনি ৰৈ যায় সেইকাৰণে আৰু এতিয়া লৈছোঁ আমি ৰেড কালাৰ এইটোত আমি ৰেড কালাৰটো দি দিম ৰেড কালাৰেৰে আমি যিটো বাস্কেট নজল আছিলে তাৰ একেদিনাই যিহেতু মোৰ দুটা কেক আছিলে আৰু দুটা কেক এখন ঘৰতে যাব মানে বেলেগ বেলেগকৈ দিছিলে মানে কেক দুটা তো মোকে দিছিলে এই অৰ্ডাৰ দুটা সেইকাৰণে মই বনাইছিলোঁ তেনেকৈ এটা বেলেগ ডিজাইন এটা বেলেগ ডিজাইন তো এয়া লৈছে আমি R11 নজলটোৰে আৰু ফুল আৰু আপোনালোকে ফ্লাৱাৰৰ মানে ভিডিঅ'বিলাক দিব দিয়ে কিন্তু কি কৰিম মানে নজলৰ আপোনালোকেতো দেখাই পাইছে R11 নজলটোৰে কেনেকৈ ৰ'জ বনায় R11তকৈ সৰু এটা নজল আছে কিন্তু সেইটোৰে মই ইমান ফুল নবনাওঁ আৰু R11তকৈ অলপমান R18 বুলি এটা নজল আছে বহুত ডাঙৰ হয় সেইটো মানে সেইটোৰে বাৰু বনাওঁ কেতিয়াবা বহুত ডাঙৰ হয় ফুলটো সেইকাৰণে নবনাওঁ মানে বেছি দামী ডাঙৰ কেকবিলাকত তেনেকুৱা ফুলবিলাক ভাল হয় আৰু তো মই বেছিকৈ R11 নজলটোৰে ৰ'জ বনাওঁ আৰু এয়া লৈছোঁ আমি পাতৰ কাৰণে আমি গ্ৰীণ কালাৰটো পাতল গ্ৰীণ কালাৰটো লৈ লৈছোঁ এই এটা লৈছোঁ আমি ফণ্ডেণ্টত আমি ধুনীয়াকৈ স্কেটছ পেনেৰে নাম লিখিছোঁ যিহেতু মোৰ নাম লিখা সেই পেনটো নাই তো এইটোৰে মই লিখিছোঁ হেপী বাৰ্থডে ৰাজনীশ বুলি লিখিব দিছিলে দুটা ৰাজনীশ আছিলে তেনেকৈ লিখিছিলোঁ আৰু দুটা কেকৰ ডিজাইন আপোনালোকে শেষলৈকে চাই গ'লে গম পাব কেনেকুৱা লাগে আপোনালোকে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব দেই আৰু এয়া আমি ধুনীয়াকৈ ফণ্ডেণ্টটো ওপৰত দি দিছোঁ আৰু ফাইনেল লুকটো আপোনালোকক দেখাই আছোঁ আৰু ইফালে আমি স্প্ৰে কালাৰটো মাৰি দিছোঁ অলপমান চিলভাৰ কালাৰৰ স্প্ৰে কালাৰটো ভাল লাগে নালাগে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু মোৰ মতেতো ভালেই লাগিছে তো এইটো আমি ছেকেণ্ডটোত আমি ধুনীয়াকৈ স্প্ৰিংকলো দিছোঁ চাইডে নামো লিখিলোঁ হেপী বাৰ্থডে ৰাজনীশ বুলি চকলেটেৰে নাম লিখিছোঁ আৰু ফাইনেল লুকটো হৈছে আমাৰ এইটো দেখা হৈছে ইমান মজা লগা হৈছে কেকটো আৰু ফাৰ্ষ্টটো হ'ল এইটো আৰু ছেকেণ্ডটো হ'ল এইটো দুটাতে ৰাজনীশ লিখিছোঁ দুটাই কেনেকুৱা পালে আপোনালোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব তো নেক্সট ভিডিঅ' লগ পোৱাৰ আশাৰে আজিৰ কাৰণে বাই বাই